My dear subscribers, viewers and students, today I will upload a video about auxiliary verbs or helping verbs. So, আগৰ ভিডিওটো auxiliary verb সম্পৰ্কে দিছো অৰ্থাৎ we have already known that there are 24 auxiliaries or helping verbs আৰু এই 24 auxiliary verb মানে ইউজ সম্পৰ্কে আমি জানিব লাগিব জানিলে আমাৰ কি ইংলিশত এটা দখল আহি যাব তাই প্ৰথম ভাৰ্ব হৈছে বি ভাৰ্ব সো বি ভাৰ্ব সম্পৰ্কে আগতে অলপ আলোচনা কৰা হৈছে তথাপি আজি আকৌ কৈ আছো সো বি ভাৰ্বৰ পাঁচটা ফৰ্ম আছে এই এমিজাৰ and was were. There are 5 forms of bee verb. Types of অর্থাৎ এমিজাৰ এই তিনিটা হল প্ৰেজেন্ট টেন্সৰ বি ভাৰ্ব আকৌ was were হল কি পাস্ট টেন্সৰ বি ভাৰ্ব ওকে কিন্তু এই এমিজাৰ আৰু was were পাস্ট টেন্স প্ৰেজেন্ট টেন্স আৰু পাস্ট টেন্স হোৱাৰ পিছতো আকৌ ইয়াত পাস্ট পাৰ্টিসিপল ফৰ্ম আছে যেনেকৈ বি was বা were আৰু been হয় গতিকে বিনক আৰু বি ভাৰ্বৰ লিষ্টত ধৰা নহয় কাৰণ পাস্ট পাৰ্টিসিপল ফৰ্মটো বি ভাৰ্বৰ লিষ্টত ধৰা নহয় কাৰণ এই বিনটো আমি অকলহৰিয়াকে বি ভাৰ্ব হিচাপে ইউজ কৰিব নোৱাৰো ওকে ই পাস্ট পাৰ্টিসিপল ফৰ্মত আহি যায় ওকে এমিজাৰ was were পাস্ট পাৰ্টিসিপল ফৰ্ম হিচাপে আহি যায় সো এতিয়া এই এমিজাৰ was were এই বি ভাৰ্ববিলাক আমি অক্সিলাৰি ভাৰ্ব হিচাপে ব্যৱহাৰ কৰিব পাৰো আৰু মেইন বা প্ৰিন্সিপাল ভাৰ্ব হিচাপে ব্যৱহাৰ কৰিব পাৰো যেতিয়া আমি কোনো স্ট্যাটাস ওকে স্ট্যাটাস বা পজিশন স্ট্যাটাস বা পজিশন আমি বৰ্ণনা কৰিম তেতিয়া আমি এমিজাৰ was were এই পাঁচটা বিভাগ আমি ব্যৱহাৰ কৰি সেন্টেন্স লিখিব পাৰো স্ট্যাটাস বা পজিশন মানে আমি কি বুজি পাও যে এজন মানুহে কি কৰে ওকে এজন মানুহে কি কৰে এই কথাটো বুজাবলৈ আমি স্ট্যাটাস বা পজিশন তেওঁৰ পজিশন কি তেওঁ বৰ্তমান কি স্থিতিত আছে কি স্ট্যাটাসত আছে এইবিলাক কথা বুজোৱাৰ কাৰণে আমি এই এমিজাৰ was were এই পাঁচটা বিভাগ আমি ব্যৱহাৰ কৰিব পাৰো যেনেকৈ মই এতিয়া কি কৰিছো যেহেতু মই এতিয়া ইউটিউবত ভিডিও বনাই আছো টিচিং দি আছো সো আই ক্যান টেল দ্যাট আই এম এ টিচার ওকে আই এম এ টিচার সো মাই প্রেজেন্ট স্ট্যাটাস ইজ দ্যাট আই এম এ টিচার অর্থাৎ মই এজন শিক্ষক মোৰ বৰ্তমান স্ট্যাটাস বা বৰ্তমান পজিশন কি মই এজন শিক্ষক সো এই যে এম টু ইউজ হল এই আইৰ লগত প্ৰেজেন্ট টেন্সৰ এনেকুৱা স্ট্যাটাস বা পজিশন বুজাবলৈ সদায় আইৰ লগত কি হ'ব এমৰ ব্যৱহাৰ হয় সো এভৰিবডি নোজ এম ইজ অলৱেজ ৰিজাৰ্ভড ফৰ আই ইন প্ৰেজেন্ট টেন্স ঠিক তেনেকৈ যদি কওঁ যে এই মানুহজন ডক্টৰ সো মানুহজনৰ প্ৰেজেন্ট স্ট্যাটাস কি তেওঁ এজন চিকিৎসক সো দিস man is a doctor okay this man is a doctor so মানুহজনৰ প্ৰেজেন্ট স্ট্যাটাস আমি পালো he is a doctor and we have used the verb is আৰু এনেকুৱা ক্ষেত্ৰত এই বিভাগবিলাকৰ যে ইউজ হৈ আছে এই বিভাগবিলাক কিন্তু অক্সিলাৰি ভাৰ্ব হিচাপে ব্যৱহাৰ হোৱা নাই এইবিলাক মেইন ভাৰ্ব বা প্ৰিন্সিপাল ভাৰ্ব হিচাপে ইউজ হৈছে কাৰণ এই প্ৰতিটো সেন্টেন্সতে এই বিভাগবিলাক মানে ৰুট ভাৰ্ব হিচাপে অৰ্থাৎ এটাই মাত্ৰ ভাৰ্ব আছে যি ভাৰ্ব বেস ভার্ব হিসাবে বা প্রিন্সিপাল বা মেইন ভার্ব হিসাবে ব্যবহার হৈছে কাৰণ এই ভার্ববিলাক যদি আমি নিলিখো তেতে সেন্টেন্সে নহব যে নহক ঠিক তেনেকৈ পাস স্ট্যাটাস বুজাবলৈ যদি কও যে তেওঁ এজন বিখ্যাত খেলুৱৈ আছিল সো হি was a renowned player সো এই সেন্টেন্সটোত পাস্টৰ স্ট্যাটাস বা পজিশন বুজাবলৈ was ব্যৱহাৰ কৰিছো আৰু অলৰেডি আগৰ ভিডিওটো কোৱা হৈছে যে যিকোনো সিঙ্গুলাৰ সাবজেক্টৰ হৈতে প্ৰেজেন্ট টেন্সত আমি ইজ ব্যৱহাৰ কৰো আৰু যিকোনো সিঙ্গুলাৰ সাবজেক্টৰ হৈতে পাস্ট টেন্সত was ব্যৱহাৰ কৰো আৰু প্ৰেজেন্ট টেন্সত যিকোনো বহুবচন অৰ্থাৎ প্লুৰেল সাবজেক্টৰ হৈতে are ব্যৱহাৰ কৰো যেনেকৈ কলো যে আপুনি এজন শিক্ষক বা লয়াৰ you are a lawyer so you are a lawyer গতি you আপোনাৰ সেকেন্ড পারসন ই কেতিয়াবা সিঙ্গুলার হিসাবেও আমি ক'ব পাৰো ইউৰ অৰ্থ তুমি বা আপুনি ক'ব পাৰো নাইবা ইউৰ অৰ্থ আমি আপোনালোক ক'ব পাৰো যেনেকৈ you are a lawyer ইয়াৰ you তো আমি কি কৰিছো সিঙ্গুলার সাবজেক্ট হিসাবে ইউজ কৰিছো
কিন্তু সিঙ্গুলার সাবজেক্ট ইউজ কৰিলে ইউৰ লগত আৰে আহিব আকৌ ইউক আমি যেতিয়া প্লুৰেল হিচাপে ইউজ কৰিম তেতিয়া ইউৰ লগত তেতিয়াও আৰে আহিব যেনেকৈ ক'লো কি যে তোমালোক ছাত্ৰ সো দিস টাইম you will be used as a plural subject you are students okay you are students তোমালোক ছাত্ৰ বা আপোনালোক ছাত্ৰ ছাত্ৰী বা তোমালোক ছাত্ৰ ছাত্ৰী so here you the subject has been used as a plural subject you are students আপোনালোক ছাত্ৰ বা তোমালোক ছাত্ৰ okay so এনেকুৱা প্ৰত্যেকটো ক্ষেত্ৰতে আমি এই বিভাগবিলাক আমি কি কৰিব পাৰো ব্যৱহাৰ কৰিব পাৰো এই প্ৰতিটো সেন্টেন্সতে বিভাগ কিটা কি হৈছে অক্সিলাৰি যদি আমি লিখিছো অক্সিলাৰি ভাৰ্ব কিন্তু মেইন ভাৰ্ব বা প্ৰিন্সিপাল ভাৰ্ব হিচাপে ইউজ হৈছে ওকে যেনেকৈ ওয়েৰৰ ইউজটো আমি কেতিয়া কৰিম আকৌ ওয়েৰ টু পাস্ট টেন্সত প্লুৰেল ফৰ্মৰ সাবজেক্টৰ লগত ওয়েৰ ইউজ হ'ব যেনেকৈ কি তেওঁলোক they were in the village okay in the village they were in the village আচ্ছা এই সেন্টেন্সত কিন্তু ওয়েৰ টু কোনে স্ট্যাটাস বুজোৱা নাই বা পজিশন বুজোৱা নাই এটো কি বুজাইছে ওয়েৰ এবাৰ লোকেশন বুজাইছে সো এই বিভাগবিলাক আমি লোকেশন বুজাবলৈ ব্যৱহাৰ কৰিব পাৰো যেনেকৈ এই সেন্টেন্সটো তেওঁলোক ক'ত আছিল they were in the village so here the বিভাগ were has been used to describe the location of them এই মানুহখিনিৰ বা তেওঁলোকৰ লোকেশন অবস্থিতি বুজাবলৈ ওকে সিচুৱেশন বুজাবলৈ তেওঁলোক ক'ত আছে সেইখিনি কথা বুজাবলৈ ওয়েৰ ব্যৱহাৰ হৈছে গতিকে ইয়াতে আমি স্ট্যাটাস বা পজিশন বুজাবলৈ যিদৰে বিভাগ ব্যৱহাৰ কৰিব পাৰো ঠিক তেনেকৈ লোকেশন বুজাবলৈও we can use বিভাগ but in all these cases be are used or be verbs are used as main verbs or principal verbs auxiliary হিসাবে আমি ইহতক আমি ডিসকাস কৰিম যেনেকৈ এবাৰ যদি কওঁ our house is on Boroma Road so ইয়াতে এটা is be verb কি কৰিছে আমাৰ ঘৰৰ লোকেশন বুজাইছে আমাৰ ঘৰটো ক'ত অৱস্থিত our house is located or situated on Boroma Road okay গতিকে এই লোকেশন বুজাবলৈ আমি বিভাগ ব্যৱহাৰ কৰিব পাৰো কিন্তু এই বিভাগৰ আগত যেটো নিয়ম আছে সাবজেক্টৰ হৈতে যিদৰে হৰ যিকোনো সিঙ্গুলার সাবজেক্ট হলে প্ৰেজেন্ট টেন্সত ইজ হ'ব প্লুৰেল সাবজেক্ট হলে আৰ আহিব আৰু পাস্ট টেন্সত সিঙ্গুলার সাবজেক্টৰ লগত was আহিব ওকে যেনেকৈ I was at the station I was at the station so more location বুজাইছে I was at the station মই ক'ত আছিলো ষ্টেচনত আছিলো past tense ত I লগত was আহিলে আৰু যিকোনো সাবজেক্টৰ লগত কি আহিব was আহিব কেৱল এটা কথা মনত ৰাখিব লাগিব যে যেতিয়া am থাকিব অৰ্থাৎ প্ৰেজেন্ট টেন্সত যদি আমি কোনো সেন্টেন্স বিভাগ I সাবজেক্ট লৈ ব্যৱহাৰ কৰো বা লিখিব খোজো তেতিয়া হলে am ৰ বাহিৰে কোনো বেলেগ ৰাস্তা নাই so am is always reserved for I in present tense okay এইদৰে এতিয়া বিভাগ কেইটাৰ আমি কি কৰিলো মেইন ভাৰ্ব হিচাপে মানে দুটা ব্যৱহাৰ পালো we have got two uses as main verb okay one is to describe status or position another is to describe location okay তাৰ পিছত এই বিভাগবিলাক আকৌ অক্সিলাৰি ভাৰ্ব হিচাপে ব্যৱহাৰ হ'ব সেইখিনি আমি নেক্সট ভিডিঅ'টোত আলোচনা কৰিম কাৰণ একোটা ভিডিঅ'ত বহুত বেছিকে ডিসকাস কৰিলে আমাৰ কনফিউজন হ'ব পাৰে আৰু যেহেতু ইংলিশ ইজ নট আৱাৰ মাদাৰ টাং ইংৰাজী আমাৰ মাতৃভাষা নহয় ইট ইজ এ ফৰেন ল্যাঙ্গুৱেজ গতিকে ইয়াক আমি লাহে লাহে শিকিলে বেছি ভাল আৰু কুটিৰাটি গোটেইখিনি কথা আমি জানিব লাগে আজি যিখিনি কথা হয়তো আলোচনা কৰা হ'ল ইয়াৰ বেছিভাগ কথা আপোনালোকে জানে কিন্তু তাৰ পিছতো আমাৰ প্ৰেক্টিছ হ'ব কাৰণ কেতিয়াবা আমাৰ ষ্টুডেন্ট বিলাকে কি কয় প্ৰেজেন্ট স্যার ইয়েস স্যার আৰু কোনোবা ষ্টুডেন্টক আমি এনেকুৱা কোৱা শুনিবলৈ পায় আই এম স্যার ওকে আই এম স্যার মানে কি হয়তো এই সেন্টেন্সটোৰ দ্বাৰাই
I am sir বুলি কোৱাৰ লগে লগে কি বুজি পাম? What shall we understand by the expression I am sir? কেতিয়াবা এই সেন্টেন্স বিলাকৰ দ্বাৰাই কোনোবা হয়তো স্লো লার্নার ইংলিশৰ তেওঁ ভাবিব পাৰে I am sir বুলি কিয় ক'লে? তেওঁ স্যার নেকি? নহয়, I am sir মানে তেওঁ yes sir বা প্ৰেজেন্ট ছাৰে কৈছে, that means I am sir, মই আছো স্যার। গতিকে এই এম টো কি বুজাইছে? স্টেটাস বা পজিশন, লোকেশন বুজাইছে। তাৰমানে মই শ্ৰেণীত উপস্থিত আছো, উপস্থিত থকা কথাটো তেওঁ I am sir বুলি কৈছে। ওকে, কিন্তু এতিয়া যদি কোনোবাই কয়, চাব অলপ ডিফারেন্সটো লক্ষ্য কৰি চাব, I am a sir, ওকে, কিন্তু এইবাৰ কিন্তু সম্পূৰ্ণ বেলেগ হৈ গ'ল। সো অলপ লক্ষ্য ৰাখিলে হ'ল যে I am sir মানে মই আছো স্যার বা মই উপস্থিত আছো স্যার, কিন্তু I am a sir বুলি কোৱাৰ লগে লগে কি হৈ যাব? মই এজন স্যার, I am a teacher, বা মই এজন সন্মানীয় ব্যক্তি, মই মহাশয়, I am a sir। সো এটা আৰ্টিকুল ইউজ কৰাৰ লগে লগে স্যাৰৰ আগত দুটা সেন্টেন্স সম্পূৰ্ণ বেলেগ বেলেগ অৰ্থ প্ৰকাশ কৰিলে। সো এই খুঁটিনাটি বস্তুবিলাক আমি ইংলিছ জানিবলৈ হ'লে জানিব লাগিব বা শিকিব লাগিব, আৰু তেতিয়াহে আমাৰ ল'ৰা ছোৱালীখিনি, সৰু সৰু ল'ৰা ছোৱালীখিনি কি হ'ব? ইংলিছত অলপ এক্সপাৰ্ট হ'ব। আৰু এইখিনি কথা এই ভিডিঅ'টোত চাই আমি ডাঙৰসকলে যেতিয়া আমাৰ সৰু সৰু ক্লাছ 5, 6 বা 1, আজিকালি ক্লাছ 1ৰ পৰাই ইংলিছ পঢ়ে, অলপ যদি কনচেপশ্যন দিব পাৰোঁ, তেতিয়াহ'লে তেওঁলোকে মানে কোনোদিনে ভুল ইংলিছ নিলিখিব। তাৰমানে শ্বৰ্ট চেণ্টেন্সেদি খুব কম সময়ৰ ভিতৰতে সৰুৰ পৰাই কি কৰিব পাৰিব? কিছুমান কম্পজিশ্যন লিখিব পাৰিব। ওকে, সো আজিৰ ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰিছোঁ। আপোনালোক সকলোলৈ মোৰ ভিডিঅ'বিলাক চাই মোক উৎসাহিত কৰাৰ কাৰণে ধন্যবাদ জ্ঞাপন কৰিছোঁ।